মোক 30K সাবস্ক্রাইবার কমপ্লিট কৰি দিয়া দেন তাৰ পিছতে আপোনালোকৰ ভাই ফেস ৰিভিল তাৰ লগতে অল আসাম ৰাইডটো মাৰি দিম আপোনালোকৰ মাজত যাব লাগে গাইস আপোনালোকে গেছ কৰক অকমান খাস রাইড এটো হ'ব গাইস অল আসাম মই ৰাইড কৰিম বুলি ভাবিছো গাইস এবিএস টো অফ গগনৰ কৃপাত হে বিশ্বকৰ্মা বাবা তো স্পেশালি গাইস মই হিয়তক লক কৰিব গৈ আছো এতিয়া অল আসাম ৰাইডত কমান পাৱাৰ চাব নেকি এসে পুলিচৰ ভয়ত কিবহৰ ভয়ত এইবিলাক কৈ আছে এনে তো নাজানা নুনা কৰি কথাবিলাক কিছুমান ক'লে ভাল নালাগে Okay guys, good morning and welcome back to my YouTube channel. This is Akash Vlog. So guys, আজি আপোনালোকে গমে পাইছে টাইটেলটো থাম্বনেলটো চাই পিনে আৰু গাইস এতিয়া আমাৰ ইফালে চাব পাৰে জিউস এতিয়া গৈ আছো গাইস অকমান ফুৰা আনগে আপোনালোকৰ বাকি কথাখিনি এতিয়া মটৰলৈ কৈ আছো আৰু এতিয়া বাইকখন এটা আপোনালোকক দেখুৱাই দি আছো ৰবা ইফালে চাব পাৰে গাইস মোবাইলটো ইয়াতে দেখা পায় তো ইয়াতে মানে মোবাইলটো মানে কি কয় মই চেঞ্জ কৰা নাই বহুত দিনে হ'ল আৰু সাৰ্ভিসিংটো কৰিম কৈ আছো বাট গাইস সাৰ্ভিসিংটো কৰিব যাব পায় এটা মানে টাইমে পোৱা নাই তো আৰু এটা প্ৰবলেম হৈ আছে আমাৰ জিউসৰ ইফালে চাওক গাইস অইল সিলটো এইটো লিক হৈ আছে এইটো আৰু সাৰ্ভিসিংটো এই দুটাই একেলগে ঠিক কৰিব লাগিলে গাড়ী আহি আছে ভাই সাউন্ড বা আহিছে না নাজানো আৰু এতিয়া ইয়াতে বেছি কথা নাপাতো আৰু মটৰলৈ লগ পাইছো ধুনীয়াকে এতিয়া গাইস আপোনালোকে অকমান পাৱাৰ চাব নেকি এইটো পাৱাৰটো গাইস আগতে মই পোৱা নাছিলো যেতিয়া এক্সজষ্টটো লগাইছিলো আৰু গাইস মই যোৱা ভিডিঅটো দেখিলে ভুলে কৰিলো নেকি গাইস এনেকুৱা লাগি আছে ভাই কি কবা আৰু মানে গাইস মই যেতিয়া এক্সজষ্টটো খুলিলো না এক্সজষ্টটো খোলাৰ লগে লগে গাইস ইমানে মানে ভিডিঅ' নচাও কৈ আছে যে কাৰণটো কি গাইস আপোনালোকে কমেণ্টটো কৰিবাচোন মানে এক্সজষ্টটো থাকিলে ভিডিঅ'টো চাই ভাল লাগে নেকি এনেকা নৰ্মেলি ভাল নালাগে নেকি আপোনালোকৰ এতিয়া গাইস মই এক্সজষ্টটো খোলা কাৰণ এটা আছে গাইস তো সেইটো কাৰণটো আপোনালোকক কম বাৰু বহুতে কৈ আছে গাইস পুলিচৰ ভয়ত কিবহৰ ভয়ত এই উমুক তমুক এইবিলাক আলে বেলে কৈ আছে তো তেনেকুৱা একদমে নহয় গাইস মই একচুয়ালি গাইস বাইকখনৰ সাউন্ডৰ কাৰণে আৰু ইফালে মই বাইকটো সাৰ্ভিসিং দিব হৈছে ন তো সেইটো কাৰণে মই এক্সজষ্টটো ষ্টক লগাই দিলো আৰু ষ্টক মেন লগোৱা কাৰণটো হ'ল গাইস এতিয়া মই অকমান বেলেগত যাম তাৰ মানে তো সেইটো কাৰণে এক্সজষ্টটো লগাই কিনে যাব নোৱাৰিম তো সেইটো কাৰণে মই এক্সজষ্টটো এতিয়া ষ্টক লগাই দিলো সেইটোৱে কথা আৰু মেন কথাটো তো এতিয়া আৰু কোনোবা ভাবি আছে পুলিচৰ ভয়ত কিবহৰ ভয়ত এইবিলাক কৈ আছে এনে তো নাজানা নুশুনা কৰি কথাবিলাক কিছুমান ক'লে ভাল নালাগে আৰু এটা কথা এতিয়া যদি মই ৰাইডতে যাওঁ ধৰি লওক আপোনালোকে এতিয়া যদি মই এটা লং ৰাইডত যাওঁ তেতিয়াহ'লেতো এক্সজষ্টটো নিশ্চয় মই ষ্টক লগাব লাগিব না আপোনালোকেতো এক্সজষ্টটো লগাই কিনে মই যাব নোৱাৰোঁ বিনা কাৰণত মই পুলিচৰ তাতে চালানটো খাব নোৱাৰোঁ তেনেকুৱা এটা কথা না আৰু এটাইতো এনেকুৱা কমেণ্ট দি আছে মানে সি মোৰ ভিডিঅ' চাব নোৱাৰে যদি ভাই ভিডিঅ' মোৰ চাব নোৱাৰা তেতিয়াহ'লে নাচালে হ'ল আনছাবস্ক্ৰাইব মাৰি দিয়ে মোৰ ভিডিঅ'ত তেনেকুৱা কমেণ্ট দিব লগা কোনো কাৰণে নাই মই বেলেগ কিবা আগাৰে বুকো কিবা বুলুকো এইবিলাক কথা ক'ব লগা কোনো এটা কাৰণে নাই ইয়াতে ভাল পোৱা মানুহ বহুত আহিব বেয়া পোৱা মানুহ বহুত আহিব গাইছ তো সেইবিলাক একদম মাৰি আছোঁ আৰু গাইছ এতিয়া এইবিলাক ইমান কথা বুকি নাথাকোঁ আৰু যি হৈ যাব আৰু পিছত দেখা যাব কি আপোনালোকে একদমে ভিডিঅ'বিলাক চাব এক্সজষ্টটো লগাম বাৰু কিন্তু মই কিবা এটা কাৰণৰ কাৰণে লগোৱা নাই আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিলে তো আপোনালোকে নিশ্চয় গম পাব বেছি দিন নালাগে এক্সজষ্টটো কেইটামান দিনৰ কাৰণে খুলিছোঁ মই একদম পাৰমানেণ্টলি খুলি দিয়া নাই আপোনালোকে এইটো নাভাবিব এইবিলাক এতিয়া বাদ দিয়া গাইছ তো মেইন কাৰণটো হ'ল আপোনালোকে টাইটেলটো থাম্বনেলটো চাই কিনে গমেই পাইছে আপোনালোকে ভাই বহুতে কমেণ্ট কৰি আছে দাদা ফেচ ৰিভিল লাগে বহুত খেলি আছে আপোনালোকে তো সেইটো কাৰণে আপোনালোকৰ ডিমাণ্ডটো পূৰণ কৰি আছোঁ বৰ্তমান এতিয়া বেছি দিন নাই আৰু ফেচ ৰিভিলটো কৰি দিম আজি ব্লগটো নহয় গাইছ তো বেলেগ নেক্সট ব্লগত আপোনালোকক ধুনীয়াকৈ দেখাই দিম মোৰ ফেচটো আপোনালোকে ফেচটো বহুতে চাব খুজিছে একচুৱেলি গাইছ মোৰতো ফেচটো বহুতে দেখা পাইছে আমাৰ এইখিনি ওচৰে পাছৰে বহুতে দেখা পাইছে বাট গাইছ দূৰৰ যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে যিখিনি মোৰ ভিউৱাৰ আছে তো সিহঁতসকলে মানে মোৰ ফেচটো এতিয়ালৈকে দেখা নাই বহুতে ইনষ্টাগ্ৰামতো মেছেজ কৰে দাদা তো আপোনাৰ ফটো দিয়া অমুক দিয়া তো ফটো দিয়াতকৈ গাইছ আপোনালোকক ডাইৰেক্টলি ইউটিউবত আপোনালোকক ফেচটো ৰিভিল কৰি দিয়াই ভাল না কি কোৱা গাইছ তো তাকে মই এতিয়া ফেচটো ৰিভিল কৰিব ওলাই আছোঁ তো লাহেকৈ আপোনালোকক গাইছ ফেচটো ৰিভিল কৰাৰ আগত আপোনালোকক কেইটামান কথা কওঁ কেইটামান কথা মানে গাইছ আপোনালোকক কেইটামান কাম কৰিব দিম তো সেইটো কামটো যদি আপোনালোকে কৰে গাইছ একদম ভাল লাগিব মোৰো আৰু গাইছ আপোনালোকক মই এবাৰো কোৱা নাই মোক এইমুকটো কৰি দিয়ক তমুকটো কৰি দিয়া এবাৰো কোৱা নাই তো আজি আপোনালোকক কম আপোনালোকে কৰে নকৰে সেইটো আপোনালোকৰ হাতত আৰু তো সেইটো আপোনালোকে যি কৰে কৰিব বাট গাইছ মই কোৱাটো কৈ দিম আৰু এতিয়া আপোনালোকক তো গাইছ কথাটো হ'ল কি এতিয়া গাইছ মোক 30K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া তো 30K তো হয়ে আৰু বেছি নাই আৰু চাগে তো গাইছ আপোনালোকে যদি 30K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ে দেন গাইছ তাৰ বিনিময় আপোনালোকে মজা ভিডিঅ' পাব তো প্ৰথম ভিডিঅ'টো হ'ল গাইছ ফেচ ৰিভিল এণ্ড ছেকেণ্ড ভিডিঅ'টো গাইছ হ'ল এটা ডাঙৰ এটা ৰাইড লং ৰাইড তো ৰাইডটো আপোনালোকে ক'ত হ'ব ক'ত নহ'ব এতিয়া কৈ আছোঁ আৰু আপোনালোকে ফেচ ৰিভিলৰ লগত আপোনালোকে লং ৰাইডৰো কমেণ্ট কৰি আছিলে তো সেইটো কাৰণে ভাবিছোঁ একেলগে গাইছ দুটা কৰি দিওঁ আপোনালোকে 30K ছাবস্ক্ৰাইবাৰ খালি কমপ্লিট কৰি দিয়া দেন গাইছ ফেচ ৰিভিল প্লাছ আৰু
লং ৰাইড আহি আছে লং ৰাইডটো হ'ব গাইছ মোৰ ফাৰ্ষ্ট ৰাইড সেইটো হ'ব গাইছ অল আছাম মই ৰাইড কৰিম বুলি ভাবিছোঁ আমাৰ অসমৰ এইখিনি গোটেই পুৰা এটা ৰাউণ্ড মাৰিম গাইছ পুৰা এক পাক ঘূৰিম মই অসমখন তো তাকে ভাবিছোঁ এটা ৰাইডটো ভালকৈ দিম বুলি কিনে ফাৰ্ষ্ট ৰাইডটোৱে গাইছ অল আছাম মাৰি দিম বুলি ভাবিছোঁ আপোনালোকে খালি ক'লেই হ'ল তো আপোনালোকে খালি ভিডিঅ'বোৰ মৰম দি থাকিলেই হ'ল তো গাইছ আপোনালোকে জল্দিকৈ 30K ছাবস্ক্ৰাইবাৰ সেইটো কাৰণে কমপ্লিট কৰি দিয়া আপোনালোকে দুটা বিনিময় পাই আছে গাইছ এটা হ'ল গাইছ ফেচ ৰিভিল আৰু ছেকেণ্ডটো হ'ল গাইছ লং ৰাইড এতিয়া গাইছ আপোনালোকে লং ৰাইডটো প্ৰথমতে লাগে নে ফেচ ৰিভিলটো প্ৰথমতে লাগে আপোনালোকে এইটো কমেণ্টত জনাবা আপোনালোকক এতিয়া এটাই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে জল্দিকৈ মোক 30K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া দেন তাৰপিছতে আপোনালোকৰ ভাই ফেচ ৰিভিল আৰু ইফালে লং ৰাইড অল আছাম ৰাইডটো মাৰি দিম আপোনালোকৰ মাজত দি দিম আৰু গাইছ এইটো তো সেইটো কাৰণে গাইছ এইটো ভিডিঅ'ত আপোনালোকে যিমান পাৰে সিমান কমেণ্ট কৰক গাইছ পুৰা ফালি দিয়া কমেণ্ট এতিয়া গাইছ এইবাৰ লাষ্ট টাইমৰ কাৰণে ষ্টক এক্সজষ্টৰ লগত এটা পাৱাৰ চেক কৰি আছোঁ বৰ্তমান চাই লওঁ কিমানটো যায় কিমান যাব লাগে গাইছ আপোনালোকে গেছ কৰক অকণমান वाह 160 गल चागे गाड़ी हो गल बाकी गाइस आज इमान दूर लगी ना जाओ तो यार घूरी दी गाइस एबीएस तो अफ तो बहुत दिन ऊपर गाइस एटा उइली ट्राई करि चाओ केनेकुआ बा होय नाजानो बाकी नपरिले हल और गाइस भगवानक कृपात जय विश्वकर्मा बाबा उठिले अकमान उठिले जास्ट आरो एबार ट्राई भय लगी गल बे भय लगी आछे मोर এইটো ভাল আছিলে অকমান গাইছ ইমানটো নেদো আৰু মোৰ ভয় লাগি আছে মই একচুৱেলি গাইছ এইবিলাক উইলি চুলি নোৱাৰো দে একদম গাইছ ডাইৰেক্ট কথা আৰু নোৱাৰাতো নোৱাৰে আৰু ভাই আৰু গাইছ এতিয়া যে আপোনালোকক ক'লো ফেচ ৰিভিলটো আমাৰ এইখিনি জেগাৰ মানে গাইছ বহুতে মোক দেখা পাইছে বহুতে ক'ৰবাত এনেই দেখা পাই থাকে মোৰতো আগে পিছে গাইছ ফেচ ৰিভিল হৈয়ে গৈছে ইফালে মই ক'ৰবাত গ'লেও দেখা পাই থাকে প্ৰায়ভাগে আৰু ছাবস্ক্ৰাইবাৰো বহুতে দেখা পাইছে মেইন কাৰণটো গাইছ হ'ল মোৰ যিখিনি দূৰৰ ভিউৱাৰ ছাবস্ক্ৰাইবাৰখিনি আছে তো তেখেতসকলে দেখা নাই অনলি তো সেইটো কাৰণে মেইন কাৰণটো গাইছ সিহঁতৰ কাৰণে মই এইটো ফেচ ৰিভিলৰ ভিডিঅ'টো বনাই আছোঁ বেলেগটো একো বনাব লগা কাৰণে নাই তো সেইটো কাৰণে বনাই আছোঁ গাইছ আৰু গাইছ এটা আপোনালোকে ক'বাচোন কমেণ্টত ফেচ ৰিভিলটো আপোনালোকক কেনেকুৱা টাইপত লাগে ডাইৰেক্ট এনেকুৱা ব্লগত ডাইৰেক্ট নৰ্মেলি ডাইৰেক্ট ফেচ ৰিভিলটো দেখাওঁ নে গাইছ অকণমান মানে সেই আৰু কিবা ফিল্ম টাইপত যে ভিডিঅ' বনাই যে দেখুৱাই অকণমান ঘূৰাই পকাই আহি পিনে তো তেনেকুৱা কৰি দেখাওঁ নে গাইছ কেনেকুৱা কৰি দেখাওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি যেনেকুৱাকৈ লাগে গাইছ তেনেকুৱা কৰি দি দিম আপোনালোকৰ ডিমাণ্ড গাইছ বাট গাইছ মইহে কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটোৱে হ'ল ডাঙৰ কথা নোৱাৰিবও পাৰোঁ চাগে নোৱাৰো যদি গাইছ নৰ্মেলি বনাই দিম আৰু উপায়টো নাই ফেচ ৰিভিলটো কৰাটো কৰি দিম সেইটো কাৰণে গাইছ আপোনালোকে যিমান পাৰে সিমান গাইছ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু প্লাছ ইফালে 30K ছাবস্ক্ৰাইবাৰ জল্দি কমপ্লিট কৰি দিয়ক আপোনালোকে যিমান সোনকালে পাৰে সিমান সোনকালে কৰি দিয়ক আৰু সোনকালে আপোনালোকে ফেচ ৰিভিল ভিডিঅ'টো পাই যাব মজাকৈ আৰু গাইছ ইফালে অল আছাম ৰাইডটো মই জল্দি দি আছোঁ 30K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছতে গাইছ অল আছাম ৰাইডটো মই কমপ্লিট কৰি দিম আপোনালোকৰ মাজত আপোনালোকে দেখা পাব অল আছাম ৰাইডটো সকলোৱে গাইছ বহুত জেগাতে আহিব কৈ আছে সেইটো কাৰণে গাইছ অল আছামটো দিয়াই ভাল হ'ব চবৰে জেগাত যাই পাম চবৰে গাঁৱে অকণমান ফুৰিম চবকে লগো ধৰিম তেনেকুৱা কৰিম আৰু কিমান দিন লাগে নাজানো বাট গাইছ মই ঘূৰাটো তাৰমানে পূৰা ঘূৰিম আৰু তেনেকুৱা ভাবিছোঁ সকলোকে লগ ধৰিম গাইছ যাতে কোনো এটা ৰহি নাযায় আৰু চবকে লগ কৰি আহিম যিমানজনে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিছে যিমানজনে মোক এতিয়া বৰ্তমান মাতি আছে স্পেচিয়েলি গাইছ মই সিহঁতক লগ কৰিব গৈ আছোঁ এতিয়া অল আছাম ৰাইডত আৰু গাইছ এতিয়া অল আছাম ৰাইডটোত মোৰ লগত কোন যাব কোন নাযাব সেইটো আপোনালোকে আগৰ ভিডিঅ'ত গম পাই যাব ধুনীয়াকৈ এতিয়া বাৰু এইটোত নকওঁ এতিয়া বৰ্তমান মোৰ মানে ইমান এটা চিয়'ৰ হোৱা নাই কোন যাব কোন নাযাব বাট গাইছ মই নিজকে চিয়'ৰ আৰু ঠিক নাই গাইছ অকলে যাব পাৰোঁ আৰু মোৰ লগত লগো কোনোবা যাব পাৰে ন আইডিয়া গাইছ এতিয়া আৰু আপোনালোকৰ এটাই কাম আছে এতিয়া বৰ্তমান আছে যদি তো 30K আৰু গাইছ 30K কৰি দিয়া জল্দি এতিয়া গাইছ 24 হ'লে চাগে আৰু 24 হ'ব আৰু তো বেছি নাই আৰু তো এতিয়া আৰু কিমানটো আছে 24 ধৰি লওক আৰু 6000 গাইছ 6000টো এইটো আপোনালোকে কৰি দিয়া তো এইখিনি কৰাৰ পিছতে তো আপোনালোকৰ ডিমাণ্ডটো পূৰণ হৈ যাব আৰু এইখিনি কৰি দিয়াৰ পিছতে গাইছ আৰু এটা পাহৰি গৈছিলোঁ আজি হ'ল গাইছ ৰক্ষা বন্ধন তো হেপী ৰক্ষা বন্ধন গাইছ তো মোৰতো বইনী নাই কোনো তো তেনেকুৱা আৰু
তো নিজা বনি নাই গাইছ তো কি হ'ব আৰু ইফালে যদি গাইছ কোনোবা ছোৱালী মোৰ ভিডিঅ' চাই আছা ধুনীয়াকৈ এটা কমেণ্ট দিবা হেল্ল' ব্ৰদাৰ বুলি বা যদি ছোৱালী গাইছ আজিৰ দিনত মোক ব্ৰদাৰ বুলি কোৱা তো মোৰ একচুৱেলি গাইছ বহুতে মনটো ভাল লাগিব তো একদম নাপাহৰিবা গাইছ এইটো ছোৱালীক বিশেষকৈ কৈছোঁ মই কোনোবা যদি ছোৱালী ভিডিঅ' চাই আছা তেতিয়াহ'লে এইটো কৰি দিবা মোৰ মনৰ আশাটো পূৰণ কৰি দিবা আৰু গাইছ মোৰো মন যায় গাইছ ৰাখি পিন্ধিব মোৰো মন যায় মোৰ চিষ্টাৰক কিবা এটা গিফ্ট দিবলৈ বাট গাইছ এতিয়া আৰু ভাগ্যত কপালত নাহে আৰু কি ক'বা তাতে গাইছ ঘৰৰ ফেমিলিৰ কথা ক'ব গ'লে গাইছ মোৰ বহুত আছে ক'ম বাৰু আপোনালোকক আগৰ আহি থকা ভিডিঅ'ত কৈ থাকিম আৰু ধুনীয়াকৈ এতিয়া ইমানটো কৈ নাথাকোঁ আৰু আহিলে আপোনালোকে গমেই পাই যাব আজিয়ে যদি গাইছ ব্লগটো গোটেই কথা খতম কৰি দিওঁ এনেকুৱা এটা কথা হৈ যাব তো নেক্সট ব্লগটো মই বনাব নোৱাৰিম ন কি কয় হয়নে নহয় গাইছ নাই এনেই আহিছিলোঁ ফুৰিব অলপ এতিয়া ঘৰতে যাম কলেজ ছুটি হ'ল নেকি অঁ আচ্ছা দিয়া আহা বাকী যি নহওক গাইছ এতিয়া ভিডিঅ'টো এণ্ড কৰি দিছোঁ আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এতিয়া ভিডিঅ'টো কিমান দীঘলীয়া হৈছে নাজানো আৰু গাইছ আজিলৈ বাই আৰু নেক্সট ভিডিঅ' লগ পাইছোঁ ধুনীয়াকৈ গাইছ বাই গাইছ বাই লাভ ইউ অল গাইছ লাভ ইউ অল 30K কৰি দিয়া জল্দি গাইছ